জীৱকুলক ভালপোৱা জুবিন গাৰ্গৰ সমাধিস্থলীত মাজনিশা এটি পাৰ চৰাই। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিব। অশ্ৰুসিক্ত নয়নেৰে যেন দিলে শেষ বিদায়। যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাণৰ শিল্পীৰ ৰাজহুৱা আদ্যস্বাৰ্থ। জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী সোণাপুৰলৈ এতিয়াও আহিয়ে আছে জাতি, ধৰ্ম, বৰ্ণ, বয়সভেদে সকলো স্তৰৰ অনুৰাগী, গুণমুগ্ধ। তাৰ মাজতেই দেওবাৰে নিশা প্ৰায় 1 বজাত দেখিবলৈ পোৱা গ'ল এই দৃশ্য। জুবিন ক্ষেত্ৰত এখন ফটোৰ কাষত বেজাৰ মনেৰে পৰিলহি এটি পাৰ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা। অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ ফটোখনৰ কাষতেই বহু সময় এইদৰে ৰৈ থাকিল পাৰ চৰাইটি। জুবিন যে এটা অসাধাৰণ সত্তা, জুবিনক যে কেৱল মানুহেই নহয়, জীৱ জন্তু প্ৰকৃতি সকলোৱে মন ভৰি ভাল পাইছিল, এই ঘটনাসমূহ যেন তাৰেই প্ৰমাণ। আজিও শোকত ম্ৰিয়মান ৰাজ্যবাসী। শোণিতপুৰৰ ঠেলামৰাৰ এই দৃশ্য চাওক। বিয়াঘৰত প্ৰৱেশ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দৰাৰ। বুজিবা তুমি সেইদিনা যিদিনা মই। পাকিস্তানৰ কৰাচীতো জুবিন গাৰ্গৰ গীতেৰে শিল্পীগৰাকীক স্মৰণ এটা মিউজিক বেণ্ডৰ। তাৰ মাজতে সাংসদ ফণীভূষণ চৌধুৰীৰ ঘোষণা, বঙাইগাঁৱত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ এটা বৃহৎ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। নিৰ্মাণ হ'ব জুবিন গাৰ্গ মেমৰিয়েল পাৰ্ক। বঙাইগাঁওবাসী ৰাইজে এটা তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ এটা আমি সিদ্ধান্ত, অনানুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। মোৰ যিটো তাৰমানে MPLAD আছে তাৰ পৰাই কিছু টকা খটুৱাই তাত এটা পাৰ্কৰ ব্যৱস্থা এটা তাৰমানে ফাৰ্ষ্ট ষ্টেপ হিচাপে কিছু কাম আমি কৰিম। গোলাঘাট সমন্বয় ক্ষেত্ৰক জুবিন সমন্বয় ক্ষেত্ৰ নামকৰণেৰে ৰাইজে আয়োজন কৰিলে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যস্বাৰ্থ। নাম প্ৰসংগ, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে 10 সহস্ৰাধিক লোকে বিয়লি পৰিৱেশন কৰে মায়াবিনী। আৰু জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় সকলো নিৰ্বিশেষে জুবিন গাৰ্গে আচলতে এই সংহতিটো আমাক দি থৈ গ'ল, সমন্বয়টো দি থৈ গ'ল। তাক আজি এই বিশাল সমাৱেশে আচলতে এইটো প্ৰতিপন্ন কৰিছে। এইজন মহান মহীয়সী, পুণ্যাত্মা, গণশিল্পী আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যাব বুলি কেতিয়াও ভবা নাছিলোঁ। আমি যেনেধৰণে অসম চৰকাৰে এতিয়া তেখেতৰ ন্যায়ৰ কাৰণে যুঁজি আছে, আমি সকলোৱে জুবিনদাৰ ন্যায় পোৱাটো আমি বিচাৰিছোঁ, কামনা কৰিছোঁ। ৰঙাপাৰাৰ বৰপুখুৰীপাৰ গাঁৱতো আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ আয়োজনৰ লগতে ৰোপণ কৰা হ'ল নাহৰ পুলি। নগাঁৱৰ পুৰণি গুদামতো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে আয়োজন কৰা হ'ল সৰ্বধৰ্ম প্ৰাৰ্থনা। নাহৰ পুলি ৰোপণ কৰাৰ লগতে একেটা স্থানতেই পাঠ কৰা হ'ল শ্ৰীমদ ভাগৱত, কোৰাণ শ্বৰীফ আৰু বাইবেল। জাত পাত উচ নিচবিহীন এইখন অসমীয়া সমাজেই জীৱিত কালত মনে প্ৰাণে বিচাৰিছিল জুবিন গাৰ্গে।
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।